নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 জুলাই। কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ। ৰাজ্য অশান্ত কৰিলে লোৱা হ'ব কঠোৰ একশ্যন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুংকৰ প্ৰদান কৰিছে। লগতে যিসকলক উচ্ছেদ কৰা হৈছে সেইসকলক প্ৰদান কৰিব ভূমিপট্টা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত। লগতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 4,000 কোটি টকা। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত আকৌ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 1250 টকাকৈ। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ। নামনিৰ পিছত এইবাৰ উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে সকলো প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰ প্ৰশাসনে। কোনো কংগ্ৰেছ নেতাই অসমৰ উচ্ছেদ অভিযান স্থগিত কৰিব নোৱাৰিব। কোনো দুষ্ট চক্ৰই ৰাজ্য অশান্ত কৰাৰ চেষ্টা কৰিলেই লোৱা হ'ব কঠোৰ একশ্যন। পাইকানৰ ঘটনাৰ তদন্তৰ আওতালৈ আহিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে। পাইকানৰ ঘটনাক লৈ ৰুজু কৰা হৈছে গোচৰ। সমগ্ৰ ঘটনাত তন্ন কৰা হ'ব তদন্ত। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। প্ৰয়োজনত তদন্তৰ আওতালৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেও। সন্দেহযুক্ত নাগৰিক আৰু বেদখলকাৰীৰ বিৰুদ্ধে অতি কঠোৰ হ'ব অভিযান বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব। তাৰ পিছত অসমবাসী ৰাজহুৱা অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সংখ্যালঘুৰ পৰাই ভোট লৈ কংগ্ৰেছে সংখ্যালঘু নিৰ্দেশনা দিয়ে। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেমেৰাৰ সন্মুখৰ পৰা তেওঁলোকক আঁতৰি থকাৰ নিৰ্দেশ। দাড়ি লুঙি পিন্ধি যোৱাত বাধা সংখ্যালঘুক। কংগ্ৰেছৰ সবলে সংখ্যালঘুৱে ঘূৰাই যাব লাগে দাড়ি। কেৱল এয়াই নহয়, সকলোৱে কংগ্ৰেছৰ সভালৈ যাবলৈ দাড়ি চুটি কৰি গৈছে। টকাতি কংগ্ৰেছে জনগোষ্ঠীয় লোকক লৈ আনিছে। কেৱল এয়াই নহয়, ৰাহুল গান্ধী অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। সংখ্যালঘুৰ পৰাই ভোট লৈ কংগ্ৰেছে সংখ্যালঘুক নিৰ্দেশনা দিয়ে। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে ৰাহুল গান্ধী আৰু সংখ্যালঘুলৈ জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজহুৱা অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে নামিল ৰেপিড একশ্যন ফ'ৰ্চ। হয়, আপুনি ঠিকেই শুনিছে, পাইকান প্ৰান্তে প্ৰান্তে 200ৰো অধিক ৰেপিড একশ্যন ফ'ৰ্চৰ টহল। সমগ্ৰ অঞ্চলত ঘেৰাও কৰি চলাইছে অভিযান। 31 জুলাইলৈকে পাইকান ঘেৰাও কৰি ৰাখিব ৰেপিড একশ্যন ফ'ৰ্চে। কোনেও পুনৰ দখল কৰিব নোৱাৰিব পাইকান বনাঞ্চল। আৰু ৰেপিড একশ্যন ফ'ৰ্চে টহল দেখি আক্ৰমণকাৰীৰ বুকুত কঁপিব বুলি ডাঙৰ হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি লোৱা হ'ব একশ্যন। মুখ্যমন্ত্ৰীয়ে মুকলিকৈ কৰিলে ডাঙৰ মন্তব্য। তাৰপিছত অসমবাসী ৰাজহুৱা অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্ছেদিত 11টা খিলঞ্জীয়া পৰিয়ালে পাব ভূমিৰ পট্টা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 1 কটা 5 নেচাকৈ মাটি দিয়া হ'ব। কেবিনেট বৈঠকত লোৱা হ'ল ডাঙৰ সিদ্ধান্ত। বিজিয়াৰ ভূমিত থকাৰ বাবে খিলঞ্জীয়া পৰিয়ালকেইটা কৰা হৈছিল উচ্ছেদ। আৰু লখিমপুৰ ৰাজ্য চক্ৰৰ ভিতৰতে লাভ কৰিব ভূমি। কোনো প্ৰিমিয়াম নিদিয়াকৈ তেওঁলোকে লাভ কৰিব ভূমিপট্টা। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। উচ্ছেদিত 11টা খিলঞ্জীয়া পৰিয়ালে পাব ভূমিৰ পট্টা। হয় বন্ধু-বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰপিছত অসমবাসী ৰাজহুৱা অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি নতুনকৈ অৰুণোদয় 3.0ত আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি গৈছে ভাল খবৰ। অসমজুৰি বিত্তীয় অন্তৰ্ভুক্তিকৰণ বৃহৎ পদক্ষেপ। 5 জুলাইলৈকে চিনাক্ত হোৱা সাধাৰণ হিতাধিকাৰী। চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি অৰুণোদয় 3.0ত আবেদন কৰিছিল তেনে ক্ষেত্ৰত
প্ৰায় 89 লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। 13.89 লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব। কেৱল এয়াই নহয়, 6 জুনৰ পাছত সংযোজিত অতিৰিক্ত হিতাধিকাৰীৰ সংখ্যা পিছত আকৌ বৃদ্ধি পাইছিল প্ৰায় 63,347 গৰাকী হিতাধিকাৰী আৰু লক্ষ্যপূৰ্তি চৰকাৰে 80% অধিক হিতাধিকাৰী বাছনি কৰিছে 26 জুনৰ ভিতৰতে আৰু অনুমোদিত হিতাধিকাৰী প্ৰায় 92%। চৰকাৰে 92% হিতাধিকাৰীৰ নাম অৱশেষত অন্তৰ্ভুক্ত কৰিছে অৰুণোদয় 3.0 তালিকাত আৰু বাকীসকল মহিলাৰ নাম কৰ্তন কৰা হৈছে। যদি আপুনি যোগ্য তেখেতৰ নিশ্চয় আপোনাৰ নামটো তালিকাত অন্তৰ্ভুক্ত হৈ আছে। অতি শীঘ্ৰে আপুনি পঞ্চায়ত বা ব্লকত গৈ চেক কৰক তালিকাত নাম আছে নে নাই, কিন্তু অৰুণোদয় 3.0 ফাইনেল লিষ্ট প্ৰকাশ পাইছে। যদি তালিকাত আপোনাৰ নাম নাই, নতুনকৈ আপুনি কৰিব পাৰিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে নতুনকৈ আবেদন কৰাৰ বাবে আহ্বান জনাইছে আৰু যিসকলৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে সেইসকলৰ একাউণ্টত কিছুমানৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা 1250 টকাকৈ প্ৰদান কৰা হৈছে আৰু যিসকলৰ একাউণ্টত টকা সোমোৱা নাই সেইসকল ব্যক্তি নতুনকৈ লাভ কৰিব ছেপ্টেম্বৰ মাহৰ পৰা 1250 টকাকৈ। চৰকাৰে অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যদি কোনো হিতাধিকাৰী আগতে টকা পাইছিলে আৰু জুন আৰু জুলাই মাহত অৰুণোদয় আঁচনি 1250 টকাকৈ পোৱা নাই, সেইসকল হিতাধিকাৰী নতুনকৈ কৰিব লাগিব আবেদন, অন্যথা আপুনি টকা নাপাব, কিয়নো আপোনাৰ নামটো কৰ্তন কৰা হৈছে তালিকাৰ পৰা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত সোমাব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কি আপডেট প্ৰকাশ কৰিলে, লগতে কেতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা PM কিষাণৰ 20 নম্বৰ কিস্তি 2000কৈ টকা প্ৰদান কৰিব। এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট। জুলাই মাহতে PM কিষাণৰ 20 নম্বৰ কিস্তিত ধন সোমাব একাউণ্টত। যিকোনো মুহূৰ্তত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা, শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। বহুতে ৱেইট কৰি আছে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। চ' বন্ধু বান্ধৱীসকল, এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ডেট প্ৰকাশ কৰা নহ'ল। 18 জুলাইত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা সোমাব বুলি এটা ডাঙৰ আপডেট আহিছিলে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰদান নকৰিলে আৰু আজিৰ দিনটোত চৰকাৰৰ ফালৰ পৰা টকাটো প্ৰদান নকৰিলে। আজি চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল অৰুণোদয়, আজি বিশেষ এটা আপডেট আছিলে যে আজি PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তি 2000কৈ টকা সোমাব, কিন্তু আজিও টকাটো নোসোমাল। চৰকাৰৰ ফালৰ পৰা PM কিষাণৰ টকা দিব নে নাই, নে PM কিষাণৰ টকা বন্ধ হৈছে, এতিয়া বহুতৰ মনত বহুতো প্ৰশ্ন উত্থাপিত হৈছে, নে PM কিষাণৰ টকা নিদিব, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যদি আপোনাৰ তালিকাত নামটো আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী EKYCৰ কামটো কৰি ৰাখক। তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰথমতে আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব আপুনি অভিযোগ। ছেভ কৰি লওক অন 5526 নম্বৰ অথবা 1800115526 নম্বৰত দিব পাৰিব আপুনি অভিযোগ। আৰু আন এটা নম্বৰ হৈছে 01123381092। এই তিনিটা নম্বৰ এতিয়াই ছেভ কৰি ৰাখক। আপোনাৰ মোবাইল ফোনত কিবা অসুবিধা হ'লে লগে লগে দিব পাৰিব আপুনি অভিযোগ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উচ্ছেদিত লোকসকলৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা। যি অঞ্চলত উচ্ছেদ হৈছে সেই সমষ্টিত তেওঁলোকৰ নাম নাথাকে। আন জিলাৰ পৰা আহি তেওঁলোকে বনাঞ্চলত আশ্ৰয় লৈছে। এজন নাগৰিকৰ দুটা সমষ্টিত নাম থাকিব নোৱাৰে। এইবাৰ উচ্ছেদ হোৱাৰ পিছতে উপায়ুক্তই সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। দক্ষিণ শালমাৰা, কাছাৰ, গোৱালপাৰা, লখিমপুৰলৈ বহু লোক আহিছে। তেওঁলোকৰ নাম ভোটাৰ তালিকাত সেই অঞ্চলবিলাকৰ ভোটাৰ তালিকাত আছে, কিন্তু লখিমপুৰত উচ্ছেদ চলাৰ পিছতে সেইসকল লোকৰ নাম থাকিব নোৱাৰিব। দক্ষিণ শালমাৰা, কাছাৰ, গোৱালপাৰাত থাকিব। অসীমীয় ঐতিহাসিক সমষ্টিসমূহ ৰক্ষা কৰাটোৱেই আমাৰ উদ্দেশ্য। খিলঞ্জীয়াৰ সমষ্টি ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব। অৱশ্যে সেই লোকসকলৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয়। তেওঁলোকৰ স্থায়ী ঠিকনা ভোটাৰ তালিকাত নামসমূহ থাকিব। অৱশ্যে ইয়াৰ বাবে তেওঁলোকে ভাৰতীয় হ'ব লাগিব, কিন্তু দুটা সমষ্টিৰ তেওঁলোকৰ নাম থাকিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।